নমস্কাৰ আপোনালোক সকলোকে টাইম 60 অসমত স্বাগতম। গুৰেশ্বৰৰ বাঙালী পাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গোৰ্খা ছাত্ৰ সন্থাৰ সমগ্ৰ দেশ জোকাৰি যোৱা চিকিৎসক ডাক্তৰ মৌমিতা দেৱনাথৰ ন্যায় আৰু পুণ্যাত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে পূব দফেলি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই। সংগঠনটোৰ বাঙালী পাৰাস্থিত মুখ্য কাৰ্যালয় অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজে ভুক্তভোগী মহিলা চিকিৎসকগৰাকীক প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই বিদেহী আত্মাৰ সদগতিৰ কামনাৰে মৌন প্ৰাৰ্থনা কৰে। ভুক্তভোগী চিকিৎসকগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই পূব দফেলি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিপ্লৱ চিমৰিয়াই এনে বৰ্বৰোচিত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি ভুক্তভোগী চিকিৎসকগৰাকীক ন্যায় প্ৰদানৰ লগতে দোষীসকলক অতি শীঘ্ৰে কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। ইপিনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গোৰ্খা নাৰী বিকাশ সমিতি ভোলাঝাৰৰ মহিলা কাৰ্যকৰ্তাসকলে মৌমিতাই ন্যায় লাভ কৰক, কলিকতাৰ মহিলা চিকিৎসকৰ ধৰ্ষণকাৰীক উচিত শাস্তি দিয়ক, নাৰী ধৰ্ষণ বন্ধ কৰক, নাৰী সুৰক্ষা দিয়ক আদি বিভিন্ন শ্লোগান উল্লেখিত প্লে কাৰ্ড হাতে হাতে লৈ চিকিৎসাগৰাকীৰ ন্যায় আৰু দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান দাবীৰে মৌন প্ৰতিবাদ জনায়। উক্ত কাৰ্যসূচীত সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি প্ৰকাশ লামা, অসম নেপালী সাহিত্য সভাৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি ইৱৰাজ শৰ্মা, সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পূব দফেলি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক শ্যাম বাহাদুৰ মগৰ, গোৰ্খা নাৰী বিকাশ সমিতি ভোলাঝাৰৰ সাধাৰণ সম্পাদক মীৰা নেৱাৰ প্ৰমুখ্যে অঞ্চলটোৰ অৰ্ধশতাধিক লোক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট টাইম 60 অসম। সবলা নাৰী আজি 18-20 জন নৰপিশাচৰ দলে যেনেকৈ দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিলে, তাৰ বাবে আমি তামুলপুৰ জিলা সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ যি ৰাজ্যত এনেকুৱা সংঘটিত হয় সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী আমাৰ মহিলা, হয় নহয়? তো তেনে এক ৰাজ্যত আমাৰ নাৰী সুৰক্ষিত নাই। গতিকে আমি দাবী জনাব বিচাৰিছোঁ যিকেইজন নৰপিশাকে ঠিক তেনেকুৱা ঘটনা সংঘটিত কৰিলে তেখেতসকলক অতি সোনকালে কৰায়ত্ব কৰি, আমি ক'ব নিবিচাৰোঁ যে কোনো ফাৰ্ষ্ট ট্ৰেক লাগিব, ছেকেণ্ড ট্ৰেক লাগিব, তেখেতসকলক অতি সোনকালে কৰায়ত্ব কৰি সেই ঠাইতে তেখেতসকলক ফাঁচি দিব লাগিব, নহ'লে এনকাউণ্টাৰ কৰিব লাগিব। কাৰণ এনেকুৱা ঘটনা সংঘটিত হৈ আছে আমাৰ ভাৰতবৰ্ষত, আমাৰ নাৰী সুৰক্ষিত নাই। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ প্ৰশাসন চৰকাৰক অতি সোনকালে সেইসকল হত্যাকাৰীক কৰায়ত্ব কৰি এনকাউণ্টাৰ কৰিব লাগিব, নহ'লে উচিত শাস্তি দিব লাগিব, সেই ঠাইতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ এনেকুৱা ঘটনা আৰু ঘটিব নালাগিব। যি আমাৰ ডাক্তৰ মৌমিতা দেৱনাথ যি আমাৰ মাজৰ পৰা হেৰাই গ'ল, যি এটা প্ৰতিভা হেৰাই গ'ল, তাৰ কাৰণে আমি দুখিত, আমি লজ্জিত, সমগ্ৰ মানৱ জাতিকে লজ্জিত কৰিছে। গতিকে সেইকেইজন যে 18-20 জনৰ যি নৰপিশাচৰ দল আছিল, সেই তেখেতসকলক উচিত শাস্তি দিব লাগিব, কৰায়ত্ব কৰি ফাঁচি দিব লাগিব। পশ্চিমবংগ কলকাতা চহৰত আৰজিকাৰ মহাবিদ্যালয়ত যি এটা ঘটনা হৈ গৈছে, আমাৰ ডক্টৰ মৌমিতা দেৱনাথ তেখেতক নৰপিশাচসকলে যিটো মানে অত্যাচাৰ চলাইছে, ধৰ্ষণ কৰি তাইক মানে মাৰি পেলাইছে, সেইটোৰ আমি এতিয়া উচিত শাস্তি পাব লাগিব। আৰু যিবোৰ ঘটনা হৈ গৈ আছিল, এনেকুৱা ঘটনা বহুত হৈ গৈছে, আমাৰ পুলিচ প্ৰশাসনে এই ঘটনাবোৰ কিয় উচিত শাস্তি ল'ব নোৱাৰে? যিবোৰ ঘটনা হৈ গৈছে লগ ইনকাউণ্টাৰ কৰিব লাগে, দোষীক শাস্তি লগ পাব লাগে। কিন্তু দুদিনমান আমি দাবী কৰিম যে আমাক উচিত শাস্তি দিবই লাগে বুলি, কিন্তু দুদিন পিছত এই যিটো আমি দাবী কৰাটো হেৰাই যায়। কাৰণ এনেকুৱা ঘটনাবোৰ হৈ গৈ আছে, বাঢ়ি গৈ আছে। আমাৰ ছোৱালী আছে, আমাৰ দেশৰ ছোৱালীবোৰ এতিয়া বেটি বচাও বেটি পঢ়াও বুলি চৰকাৰে যিটো কৈছে, কিন্তু বেটি পঢ়াও হৈছে, কিন্তু বেটি বচাওটো হোৱা নাই। এইটো আমি ভোলাঝাৰ বৃহত্তৰ গোৰ্খা নাৰী বিকাশ সমিতিৰ তৰফৰ পৰা আমি এইটো দাবী জনাইছোঁ যে দোষীক উচিত শাস্তি দিবই লাগিব আৰু মৌমিতা দেৱনাথৰ পৰিয়ালে এইটো ন্যায় পাবই লাগিব।
আৰু এই ঘটনাটো এনেকুৱা ঘটনা যাতে আৰু নহয় বুলি আমি তীব্ৰ গতিৰে আমি এইটো আকৌ এবাৰ আমি মানে কৰিব লাগিব সেই কথাটো কৈ দোষী শাস্তি পাব লাগিব আমাৰ বিশাল ভাৰতবৰ্ষৰ এখন আমাৰ অসম সীমা ৰাজ্য পশ্চিম বংগৰ ৰাজধানী কলকাতা চহৰত আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ত সি এগৰাকী ছোৱালী বা কন্যাই চিকিৎসক হিচাপে কৰ্মৰত আছিল যিখন ৰাজ্যত ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী থকা ৰাজ্যতো যদি এনেকুৱা জঘন্য কাণ্ড হয় এনেকুৱা পাশবিক অত্যাচাৰী পশ্চিম বংগাল চৰকাৰ বা ভাৰতবৰ্ষৰ চৰকাৰে কঠোৰ শাস্তি দিয়ে আৰু মৌমিতা দেৱনাথৰ পৰিয়ালক উচিত ন্যায় প্ৰদান কৰে আমাৰ ভাৰতবৰ্ষ চৰকাৰে তাৰ বাবে আমি এই ভোলাঝাৰ বাঙালীপাৰা সদৌ অসম গোৰ্খা ছাত্ৰ সংঘৰ বৃহত্তৰ ভোলাঝাৰ নাৰী বিকাশ সমিতিৰ পৰা গোৰ্খা নাৰী বিকাশ সমিতিৰ পৰা তীব্ৰ গৰিহণা তীব্ৰ নিন্দা কঠোৰ নিন্দা আমি কৰিছোঁ লগতে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে দোষীকেইটাক উচিত দণ্ড দিয়ে শাস্তি দিয়ে বুলি আমি চৰকাৰক আমাৰ